প্ৰিয় দৰ্শক, মানুহক কেতিয়াও তেওঁৰ কাপোৰ, চেহেৰা বা আৰ্থিক অৱস্থাৰে জোখাটো উচিত নহয়। কাৰণ ভাগ্যই কেতিয়া কাৰ কাষত হাঁহি মাৰিব সেয়া কোনেও নাজানে। আজিৰ এই কাহিনীটো এজন সৰল, নম্ৰ আৰু সাধাৰণ দেখাত মানুহৰ, যাক সকলোৱে দুখীয়া বুলি অপমান কৰিছিল। কিন্তু পিছদিনা যেতিয়া তেওঁৰ প্ৰকৃত পৰিচয় উন্মোচিত হ'ল, তেতিয়া অপমান কৰা লোকসকলৰ মুখত কোনো শব্দই নাথাকিল। শেষলৈকে চাই থাকিব ভিডিঅ'টো, কাৰণ এই কাহিনীৰ শেষৰ ভাগটোৱে আপোনাৰ হৃদয়খনকে স্পৰ্শ কৰি যাব। দিল্লীৰ এখন বিখ্যাত কোম্পানী, শক্তি গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ। সেই কোম্পানীটোৰ হেড অফিচত এদিন পুৱা এজন প্ৰায় 50 বছৰীয়া মানুহ সোমাই আহিল। তেওঁৰ গাত আছিল এটা সাধাৰণ কুৰ্তা, পিন্ধি থকা চেণ্ডেলযোৰ বহুত পুৰণি আছিল, চুলিবিলাক সম্পূৰ্ণভাৱে লেতেৰা পেতেৰা হৈ আছিল। দেখাত যেন এজন সাধাৰণ মানুহ। ৰিচেপশ্যনত বহি থকা নেহাই মানুহজনক দেখি ভ্ৰু কোচালে। হয়, আপুনি কাক বিচাৰিছে? মানুহজনে মিচিকিয়াই হাঁহি এটা মাৰিলে। মই অলপ অফিচটো চাই যাবলৈ বিচাৰিছিলোঁ। নেহাই তেতিয়া মিচিকিয়াই হাঁহিলে। এইখন কোনো পাৰ্ক নহয় যে চাই ফুৰিব। কাষত থকা অন্য কৰ্মচাৰীসকলেও তেতিয়া হাঁহিবলৈ ধৰিলে। মানুহজনে একো নকলে। তেওঁ শান্তভাৱে এখন চেয়াৰত বহি পৰিল। ঠিক তেতিয়াই কোম্পানীটোৰ জেনেৰেল মেনেজাৰ বিকাশ শৰ্মা সেই ঠাইত উপস্থিত হ'লহি। তেওঁ দূৰৰ পৰা মানুহজনক দেখি খঙেৰে ক'লে, এইজন কোন? ইয়াত কিয় বহি আছে? নেহাই উত্তৰ দিলে, ছাৰ, কোনো কাম নাই, কেৱল ঘূৰি ফুৰিবলৈ আহিছে। বিকাশে মানুহজনৰ ফালে চাই ক'লে যে এইটো কোনো ভিক্ষাৰীখানা নহয়, আপুনি বাহিৰলৈ ওলাই যাওক। সকলোৰে আগত এই কথা শুনি মানুহজনৰ চকুত অলপ কষ্টৰ ছাঁ পৰিল। কিন্তু তেওঁ সেইটো সময়ত একো কোৱা নাছিল, মাত্ৰ সৰুকৈ এটা হাঁহি মাৰিলে। তাৰপিছত শান্তভাৱে উঠি বাহিৰলৈ ওলাই গ'ল। সেইটো সময়ত বিকাশে বহুত গৰ্বৰে ক'লে যে এনে লোকক ভিতৰলৈ সোমাবলৈ দিলে কোম্পানীৰ মান সন্মান সকলো নষ্ট হৈ পৰিব। সকলোৱে তালি বজাই তেওঁৰ কথাত সমৰ্থন জনালে। কিন্তু কোনেও নাজানিলে যিজন মানুহক অলপ আগতে অপমান কৰা হ'ল, সেইজনেই আছিল সেই কোম্পানীটোৰ আচল মালিক। মানুহজনৰ নাম আছিল অৰ্জুন মেহতা। প্ৰায় 20 বছৰ আগতে তেওঁ এই কোম্পানীটো শূন্যৰ পৰা আৰম্ভ কৰিছিল। তেওঁৰ পৰিশ্ৰম, সততা আৰু দূৰদৰ্শিতাৰ বাবে কোম্পানীটো ভাৰতৰ অন্যতম সফল কোম্পানীত পৰিণত হৈ পৰিছিল। কিন্তু কেতিয়াও তেওঁ নিজৰ পৰিচয়ক লৈ গৰ্ব কৰা নাছিল। সাধাৰণ জীৱন যাপন তেওঁৰ অভ্যাস আছিল। বহুদিন ধৰি তেওঁ বিদেশত আছিল। কোম্পানীৰ দৈনন্দিন কাম কাজবিলাক মেনেজমেণ্টে চম্ভালি গৈছিল। এইবাৰ তেওঁ সিদ্ধান্ত লৈছিল হঠাতে আহি কোম্পানীটোৰ প্ৰকৃত অৱস্থাটো চাব, কোনো আগতীয়াকৈ খবৰ নিদিয়াকৈ। আৰু এদিনতে তেওঁ দেখিলে তেওঁ গঢ়ি তোলা কোম্পানীটোত মানুহৰ মূল্য নহয়, কাপোৰৰহে মূল্য বেছি। সেই নিশা ঘৰলৈ গৈ তেওঁ ডায়েৰীখনত লিখিলে, যেতিয়া এজন মানুহক তেওঁৰ চৰিত্ৰৰ সলনি পোচাকেৰে জোখা হয়, তেতিয়া সফলতা কোম্পানীৰ থাকে, কিন্তু সংস্কৃতি মৰি যায়। পিছদিনা ৰাতিপুৱা হঠাতে কোম্পানীত এটা জৰুৰী মেইল আহিল। সকলো কৰ্মচাৰীৰ বাবে বাধ্যতামূলক মিটিং। সকলোৱে আচৰিত হ'ল, কাৰণ এই মিটিঙৰ আহ্বান স্বয়ং কোম্পানীৰ প্ৰতিষ্ঠাতাই কৰিছিল। বহু কৰ্মচাৰীয়ে প্ৰতিষ্ঠাপকজনক কেতিয়াও দেখাই নাছিল। সকলোৱে সভাগৃহত বহি অপেক্ষা কৰিবলৈ ধৰিলে। মঞ্চত এখন খালী আসন। সকলোৱে ভাবি আছিল আজিৰে সেই কিংবদন্তি মালিকক দেখিবলৈ পাম। ঠিক 10 বাজি গ'ল। দৰ্জাখন খোল খাই গ'ল আৰু ভিতৰলৈ সোমাই আহিল সেই একেই সাধাৰণ কুৰ্তা পিন্ধা মানুহজন, যাক কালি অপমান কৰি বাহিৰলৈ উলিয়াই দিয়া হৈছিল। এতিয়া তেওঁক দেখাৰ লগে লগে বিকাশৰ মুখৰ ৰং সলনি হৈ গ'ল। নেহাৰ হাতখন কঁপিবলৈ ধৰিলে। সমগ্ৰ হলটো এতিয়া নিস্তব্ধ হৈ পৰিল। মানুহজনে মাইকটো হাতত লৈ শান্ত স্বৰত ক'লে যে, নমস্কাৰ, মই অৰ্জুন মেহতা, এই কোম্পানীটোৰ প্ৰতিষ্ঠাতা আৰু মালিক। এক মুহূৰ্ততে যেন সময় থমকি ৰৈ গৈছিল। অৰ্জুন মেহতাৰ মুখৰ পৰা এই কথাবোৰ ওলোৱাৰ লগে লগে সমগ্ৰ সভাগৃহ নিস্তব্ধ হৈ পৰিল। যিসকল লোকে কালি তেওঁক তুচ্ছ জ্ঞান কৰিছিল, তেওঁলোকৰ মুখখন শুকাই গুচি গ'ল। বিকাশ শৰ্মাৰ কপালত ঘাম ওলাই আহিল। নেহাই তলমূৰ কৰি বহি থাকিল। অৰ্জুন মেহতাই সকলোৰে ফালে এবাৰ চাই ক'লে, মই কালি এই অফিচলৈ এজন মালিক হিচাপে অহা নাছিলোঁ। মই আহিছিলোঁ এজন সাধাৰণ মানুহ হিচাপে। কাৰণ মই জানিবলৈ বিচাৰিছিলোঁ মোৰ কোম্পানীটোত মানুহক কেনেকৈ ব্যৱহাৰ কৰা হয়। কোনেও একো ক'ব নোৱাৰিলে। মই দেখিলোঁ ইয়াত যোগ্যতাতকৈ কাপোৰৰ মূল্যহে বেছি, সততাতকৈ চেহেৰাৰ মূল্য বেছি, আৰু মানুহৰ হৃদয়তকৈ তেওঁৰ টকাৰ মূল্য বেছি। সকলোৱে মোৰ লাজত নত হৈ পৰিল। বিকাশে উঠি কপা কপা মাতেৰে ক'লে, ছাৰ, মই ভুল কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। অৰ্জুনে শান্তভাৱে উত্তৰ দিলে, ভুল সকলোৱে কৰে, কিন্তু কিছুমান ভুলে এজন মানুহৰ আত্মসন্মানত আঘাত কৰে। ঠিক তেতিয়াই অৰ্জুনে পিছৰ শাৰীত বহি থকা এজন বৃদ্ধ মানুহক মঞ্চলৈ মাতিলে। সকলো আচৰিত হৈ পৰিল। বৃদ্ধজন আছিল কোম্পানীৰ চাফাই কৰ্মী ৰামলাল। অফিচত 15 বছৰ ধৰি কাম কৰি আছিল, কিন্তু কোনেও কেতিয়াও বিশেষ গুৰুত্ব দিয়া নাছিল। অৰ্জুন মেহতাই ক'লে, কালি মই যেতিয়া অফিচৰ বাহিৰত বহি আছিলোঁ,
তেতিয়া কেৱল এজন মানুহে মোক পানী খুৱাইছিল। সকলোৱে আচৰিত হৈ ৰামলালৰ ফালে চালে। এই বৃদ্ধজনেই মোক সুধিছিল, বাবু আপুনি ভাগৰি পৰিছে নেকি? অলপ পানী খাওক। অৰ্জুন মেহতাৰ চকু দুটা তেতিয়া সেমেকি গৈছিল। সেই সময়ত তেওঁ নাজানিছিল মই কোন। তেওঁ কেৱল এজন মানুহ দেখি সহায় কৰিছিল। পুনৰ তেওঁৰ কথাষাৰ শুনাৰ পিছত সভাগৃহত নিস্তব্ধতাই বিৰাজ কৰিছিল। আচলতে সেইটোৱেই প্ৰকৃত শিক্ষা, সেইটোৱেই প্ৰকৃত মানৱতা। সকলোৱে তালি বজাবলৈ আৰম্ভ কৰিলে। অৰ্জুন মেহতাই মাইকটো পুনৰ হাতত ল'লে। আজিৰে পৰা কোম্পানীত নতুন নিয়ম আৰম্ভ হ'ব। সকলোৱে মনোযোগেৰে শুনিবলৈ ধৰিলে। যিকোনো কৰ্মচাৰী তেওঁ যি পদবীতেই নাথাকক কিয়, সকলোকে সন্মান দিব লাগিব। সকলোৰে মুখত সমৰ্থনৰ আভাস। ইমানখিনি কোৱাৰ পাছত কিছু সময়ৰ বাবে অৰ্জুন মেহতাই থমকি ৰ'ল। ৰামলালজীৰ সততা আৰু মানৱতাৰ বাবে তেওঁক আজিৰে পৰা এমপ্লয় ৱেলফেয়াৰ এডভাইজাৰ হিচাপে নিযুক্তি দিয়া হ'ল। সমগ্ৰ হলটো তালিৰ শব্দৰে গুঞ্জৰিত হৈ উঠিল। ৰামলালৰ চকুৰে আনন্দৰ চকুপানী বৈ আহিল। মই কোনোদিনেই ভবা নাছিলোঁ মোৰ দৰে মানুহক ইমান সন্মান দিব। অৰ্জুন মেহতাই তেওঁৰ হাতখনত ধৰি ক'লে, সন্মান পদবীৰ বাবে নহয়, সন্মান ভাল মানুহ হোৱাৰ বাবে পোৱা যায়। সভা শেষ হোৱাৰ পিছত বিকাশ অকলশৰে বহি আছিল। তেওঁৰ মনত গভীৰ অনুশোচনা। হঠাতে অৰ্জুন মেহতাই তেওঁৰ ওচৰলৈ আহিল। তেওঁক দেখাৰ লগে লগে হঠাতে বিকাশ থিয় হৈ গ'ল। ছাৰ, মই জানো মই ক্ষমাৰ যোগ্য নহয়। অৰ্জুন মেহতাই মিচিকাই হাঁহি ক'লে, ক্ষমা বিচৰাটো সাহসৰ কাম। কথাষাৰ শুনাৰ পিছত বিকাশ পুনৰ আচৰিত হৈ পৰিল। মই তোমাক চাকৰিৰ পৰা উলিয়াই দিবলৈ পাৰিলোহেঁতেন, কিন্তু তাতে তোমাৰ শিক্ষা সম্পূৰ্ণ নহ'লহেঁতেন। সেয়েহে মই বিচাৰোঁ তুমি থাকা, কিন্তু এতিয়াৰে পৰা মানুহক সন্মান কৰিবলৈ শিকিবা। বিকাশৰ চকুত পানী আহি গ'ল। মই প্ৰতিশ্ৰুতি দিছোঁ ছাৰ, আজিৰে পৰা কেতিয়াও কাৰোৱে দৰিদ্ৰতা দেখি বিচাৰ নকৰোঁ। এনেকৈ ছমাহ পাৰ হৈ গ'ল। কোম্পানীৰ পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। কৰ্মচাৰীসকল আগতকৈ অধিক সুখী হৈ পৰিল। সকলো বিভাগত সহযোগিতা বৃদ্ধি পালে। অফিচত সন্মান, সৌজন্য আৰু মানৱতাৰ নতুন সংস্কৃতি গঢ় লৈ উঠিল। এদিন এজন নতুন প্ৰাৰ্থী ইণ্টাৰভিউ দিবলৈ আহিল। তেওঁৰ পোছাকযোৰ একেবাৰে সাধাৰণ আছিল, কিন্তু এইবাৰ ৰিচেপশ্যনত বহি থকা নেখাই হাঁহি মাৰি ক'লে, স্বাগতম, অনুগ্ৰহ কৰি পানী লাগিব নেকি আপোনাক? নতুন প্ৰাৰ্থীজন একেবাৰে আচৰিত হৈ পৰিল। দূৰৰ পৰা এই দৃশ্য দেখি অৰ্জুন মেহতাই হাঁহি এটা মাৰিলে। কাৰণ তেওঁ জানিছিল কোম্পানীৰ প্ৰকৃত উন্নতি লাভত নহয়। প্ৰকৃত উন্নতি তেতিয়াহে হয় যেতিয়া মানুহে মানুহক সন্মান কৰিবলৈ শিকে। প্ৰিয় দৰ্শক, কাৰোবাক তেওঁৰ কাপোৰ, দাৰিদ্ৰতা বা বাহ্যিক ৰূপটো দেখি কেতিয়াও বিচাৰ নকৰিব। কাৰণ মানুহৰ মূল্য তেওঁৰ টকাত নহয়, তেওঁৰ চৰিত্ৰত থাকে। মনত ৰাখিব, যিজনে আনক সন্মান দিয়ে, শেষত সন্মান সেইজনেই লাভ কৰে। মানুহৰ পৰিচয় তেওঁৰ কাপোৰে নিদিয়ে, তেওঁৰ ব্যৱহাৰে দিয়ে। আজিৰ সাধাৰণ মানুহজনেই হয়তো কালিলৈ আপোনাৰ ভাগ্য সলনি কৰা ব্যক্তি হ'ব পাৰে। অৱশেষত কাহিনীটোৰ পৰা আমি এটাই শিক্ষা পাওঁ, অহংকাৰে মানুহক অন্ধ কৰে, কিন্তু নম্ৰতাই মানুহক মহান কৰি তোলে। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।